নমস্কাৰ। আজি 4th মে 2025 সানডে। প্ৰতি সপ্তাহৰ দৰে মই আজিৰ পৰা এসপ্তাহৰ বাবে মানে অহা ছেটাৰডেলৈ ৰাশিফল কম, লগত দুই এখন পত্ৰ থাকিব। প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল কম, এৰিছ। গতিকে মেষ ৰাশিসকলৰ আজিৰ দিনটোত বিভিন্ন দিশত শুভ অশুভ ফল দেখুৱাই আছে। গতিকে মই দুখন টেৰট কাৰ্ড লৈছোঁ, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। মেষ ৰাশিৰ আজি প্ৰথমতে মেষ ৰাশিৰ ফলাফল। মই দুখন টেৰট কাৰ্ড লৈছোঁ, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে আজি পৰা টোটেল সপ্তাহটো মেষ ৰাশিসকলে সন্তানক লৈ চিন্তাত থাকিব আৰু বিভিন্ন শাৰীৰিক সমস্যাও ভোগ কৰিব পাৰে। গতিকে সপ্তাহটোত অলপ সাৱধান হওক আৰু এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব। শত্ৰুৱে আপোনাক প্ৰতিশোধ ল'ব পাৰে, গতিকে অচিনাকি জেগাত নোযোৱাই ভাল। ড্ৰাইভিং কৰোঁতেও সাৱধান হওক। ভ্ৰমণৰ যোগ যদিও আছে কিন্তু বৰ্জন কৰক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল ফল পাব। সপ্তাহটোৰ মাজভাগৰ পৰা ব্যৱসায় বাণিজ্যত লাহে লাহে উন্নতি হ'ব, কিন্তু প্ৰথম ভাগৰ পৰা মিডিল পাৰ্টলৈ বৰ এটা ভাল ফল নাপায়। গতিকে এই সপ্তাহটোত আপুনি পাৰিলে জ্ঞান লাভৰ বাবে নীল সৰস্বতী দেৱীৰ পূজা পাতল কৰক, সকলোৱে দান ধ্যান কৰক, নিশ্চয় ফল পাব। আৰু মেষ ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোৰ একেবাৰে শেষৰ ফালে গণেশদেৱৰ মন্দিৰ দৰ্শন কৰক। ব্লেক কালাৰ লাকি আৰু লাকি নাম্বাৰ হ'ব 3। এতিয়া মই বৃষলৈ গৈছোঁ, বৃষ ৰাশি, ওৱান্স এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত ঘৰখনত আলহীৰ আগমন হ'ব আৰু ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব পাৰিব, কিন্তু টকা পইচা খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। সন্তানৰ শাৰীৰিক কিছু অৱনতি, আপোনাৰ নিজৰো শাৰীৰিক কিছু প্ৰব্লেমৰ যোগ দেখুৱাই আছে। এই সপ্তাহটোৰ মিডিল পাৰ্টত আপুনি ভ্ৰমণ আদি কৰিব পাৰে, অৱশ্যে উত্তৰ দিশ বৰ্জনীয়। এই সপ্তাহটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে সন্তোষী মাতাৰ পূজা পাতল কৰক, দেৱী কামাখ্যাৰ পূজা পাতল কৰক, ভাল ফল দিব। সপ্তাহটোৰ একেবাৰে শেষৰ ফালে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে, কিন্তু পাৰ্টনাৰশ্বিপ ব্যৱসায়ত নোযোৱাই ভাল। আৰু বিদ্যাৰ্থীসকলেও সপ্তাহটোৰ শেষৰ ফালে ভাল ৰিজাল্ট পাব। গতিকে আপুনি যদি ভাল কালাৰ মানে লাকি কালাৰ ইউজ কৰিব খুজিছে, হোৱাইট কালাৰ ইউজ কৰিব পাৰে। আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 6। এতিয়া আহিছোঁ মই মিথুন ৰাশিলৈ, জেমিনি, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত ভ্ৰমণ আদি, ইভেন তীৰ্থ ভ্ৰমণো হ'ব পাৰে। পৰিয়ালত শুভ সংবাদ প্ৰাপ্তি, বিশেষকৈ প্ৰথম ভাগতে বিভিন্ন ধৰণৰ শুভ সংবাদৰ আশা কৰিব পাৰে। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে কিছু অৱনতি, ধন আহিলেও খৰচা পাতি বেছি হ'ব। প্ৰেমত অৱশ্যে উৎসাহ থাকিব। বিয়া বাৰুৰ কথা বতৰাত আগবাঢ়িব পাৰে। বিবাহযোগ্য কন্যাই বিয়া বাৰুৰ কথা বতৰাত আপুনি আগবাঢ়ক, ফল আহিব পাৰে। অৱশ্যে শিৱ পাৰ্বতীৰ ধ্যান কৰক, শিৱৰ আৰাধনা কৰক, সোমবাৰ দিনটো পালন কৰক। এই ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোৰ একেবাৰে শেষৰ ফালে টকা পইচাৰ ফালেদি ভাল ফল পাব। বিদ্যাৰ্থীসকলৰো ভাল হ'ব। লাকি নাম্বাৰ হ'ব 3, লাকি কালাৰ হ'ব অফ হোৱাইট। এতিয়া মই গৈছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে কৰ্মফলত উন্নতি, বহুদিনীয়া নোপোৱা ফল এই সপ্তাহটোত আপুনি পাব পাৰে। ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব, লাভৱান হ'ব। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে আৰ্থিক কিছু অৱনতি, টকা পইচা নাশ হ'ব পাৰে, টকা পইচা খৰচাৰ মাত্ৰা অত্যাধিক হ'ব পাৰে। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। প্ৰেমত বাধা আছে, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে চৰাই চিৰিকটিক এই সপ্তাহটোৰ বৃহস্পতিবাৰ দিনা, থাৰ্ছডেৰ দিনা কিবা খাবলৈ দিব। চৰাই চিৰিকটিক সেৱা কৰক, পশু পক্ষীক সেৱা কৰক, আপুনি ফল পাব। শ্ৰীকৃষ্ণ আৰাধনা কৰক আৰু ভাল হ'ব। লাকি নাম্বাৰ হ'ব 3, লাকি কালাৰ হ'ব গল্ডেন কালাৰ। মনত ৰাখিব, আজি 4th মে, কাইলৈ 5th মে। কাইলৈ দিনটো সোমবাৰ আৰু কাইলৈ বগলামুখী জয়ন্তী। যেনেকুৱা শনি জয়ন্তী থাকে, হনুমান জয়ন্তী থাকে, তেনেকুৱা বগলামুখী জয়ন্তী। আৰু বগলামুখী জয়ন্তীটো আপুনি জানে
দেৱী বগলামুখী হৈছে শত্ৰুনাশৰ দেৱী। যদি আপোনাৰ শত্ৰু বৃদ্ধি হৈছে, যদি বিভিন্ন দিশত অতি আপোন মানুহ আপোনাক অশান্তি দি আছে, তেতিয়া দেৱী বগলামুখীৰ আৰাধনা কৰিব লাগে। আৰু বগলামুখীৰ আৰাধনা সাধাৰণতে মঙলবাৰ দিনা কৰা হয়, কিন্তু সেইবুলি জয়ন্তীটো যে মঙলবাৰে পৰিব তেনেকুৱা কথা নহয়। যেনেকুৱা শনি জয়ন্তী বেলেগ বাৰেও পৰিব পাৰে, হনুমান জয়ন্তী মঙলবাৰে নপৰাকৈ বেলেগ বাৰেও পৰিব পাৰে, তেনেকুৱা এইবাৰ বগলামুখী জয়ন্তী কিন্তু সোমবাৰে পৰিছে, 5 মে। গতিকে বগলামুখী জয়ন্তীৰ দিনা মানে কাইলৈৰ দিনটোত আপুনি পুৱা ভাগৰ পৰাই লঘোণত থাকক, পাৰিলে ফল মূল আহাৰ কৰক, আৰু আপুনি দেৱী বগলাৰ মন্দিৰ দৰ্শন কৰক। কামাখ্যা দেৱীৰ য'ত মন্দিৰ আছে তাৰ ওপৰত গ'লে আপুনি বগলা মন্দিৰ লগ পাব। যদি আপুনি বাহিৰত আছে, গুৱাহাটীত নাই, তেতিয়া আপুনি কাইলৈৰ দিনটোত যিমান পৰা যায় দেৱী বগলামুখীৰ স্তোত্ৰ মাতিব পাৰে। য়েলো কালাৰৰ কাপোৰ কানি বেছিকৈ ইউজ কৰক, কাৰণ দেৱী বগলাই য়েলো কালাৰটো, হালধীয়া কালাৰটো ভাল পায়। পাৰিলে হালধীয়া কালাৰৰ ফ্ৰুটছ, হালধীয়া কালাৰৰ মিঠাই হালধীয়া কাপোৰেৰে বান্ধি সন্যাসীজনক দান দিয়ক। আৰু হালধীয়া কাপোৰ পিন্ধা নতুবা অৰেঞ্জ কাপোৰ পিন্ধা যদি ভিকাৰীজন নতুবা সন্যাসী হয়, আপুনি অকণমান কাপোৰ কানি দক্ষিণাৰ সৈতে দান কৰক। আৰু যেতিয়া সন্ধিয়া হ'ব, এই সন্ধিয়াৰ সময়ত আপুনি পাৰিলে আপোনাৰ আঙুঠিবিলাক শোধন কৰি ল'ব আৰু কাঁহ নতুবা পিতলৰ পাত্ৰত অকণমান নিজে বনাই কিনে পায়স ৰাখি কিনে দুখীয়াজনক দক্ষিণাৰ সৈতে খুৱাব দিব। তেতিয়া দেৱী বগলামুখীয়ে আপোনাক আশীৰ্বাদ দিব, আপোনাৰ শত্ৰু নাশ হ'ব, গোটেই বছৰটোত আপোনাক কোনেও অনিষ্ট কৰিব নোৱাৰে। গতিকে কাইলৈৰ দিনটোত বগলামুখী যন্ত্ৰম ঘৰত ৰাখিব পাৰে, নতুবা বগলামুখী জয়ন্তী পালন কৰক, বগলামুখীৰ স্তোত্ৰ পাঠ কৰক। লঘোণত নোৱাৰিলেও আপুনি ফল মূল আহাৰ কৰক, নিশ্চয় ফল পাব। ধন্যবাদ। মই আৰু এখন চিঠি আহিছে, কেইবাখন চিঠি আছে, এইখন চিঠি লৈছোঁ। এইখন চিঠি এখেতে লিখিছে, শুনিছোঁ আগলৈ মোহিনী একাদশী আছে, সেইটো কেতিয়া? হয়, মোহিনী একাদশী একচুৱেলি 7 তাৰিখে, আৰু এখেতে নিয়ম কানুন সম্পৰ্কে জানিব খুজিছে। একচুৱেলি 7 তাৰিখে 10:19 পৰা মৰ্ণিং টাইম, পিছদিনাখন 8 মে 12:29 দুপৰীয়া এই একাদশী চলি থাকিব। আৰু এই একাদশীৰ ব্ৰত পালন কৰিলে কিন্তু বিভিন্ন ধৰণৰ আপুনি শুভ ফল পাব পাৰে। শাস্ত্ৰৰ মতে এইদিনাখন বিষ্ণুৱে সমুদ্ৰ মন্থনৰ সময়ত উঠি অহা অমৃত কলহ অসুৰৰ হাতৰ পৰা বচোৱাৰ বাবে মোহিনী ৰূপ ধাৰণ কৰিছিলে, আৰু দেৱতাসকলক দিছিলে, তেওঁলোকে সেই অমৃত পান কৰিছিলে। অসুৰসকলে কিন্তু অমৃত পান কৰিব পৰা নাই। যদিও ৰাহুৱে কেতুৱে চুৰ কৰাকৈ অকণমান অমৃত পান কৰিছিলে, তথাপি দেৱতাসকলে মেইন অমৃতটো পান কৰিছিলে। আৰু তিল, তেল বা ঘিউৰ এগছি চাকি 7 তাৰিখৰ দিনা আপুনি বাৰীৰ উত্তৰ পূব দিশত জ্বলাই ৰাখক বিষ্ণুৰ উদ্দেশ্যে, আৰু ওম নম ভগৱতায় বাসুদেৱায় নম এই মন্ত্ৰটো যিমানবাৰ পাৰে উচ্চাৰণ কৰক। পায়স বা গাখীৰৰ মিঠাই বিষ্ণুক ভোগ হিচাপে আগবঢ়াওক। ব্ৰাহ্মণজনক দান ধ্যান কৰক। এই একাদশীৰ উপবাসে ব্যক্তিয়ে ধন লাভ কৰাৰ লগতে জীৱন মৃত্যুৰ চক্ৰৰ পৰা মুক্তি পায়। এইদিনা মোহিনী একাদশীৰ ব্ৰতৰ কথা বিষ্ণুৰ সহস্ৰ শতনাম পাঠ কৰিব পাৰে, তেতিয়াও কিন্তু ফল লাভ কৰিব পাৰিব। গতিকে মোহিনী একাদশীৰ দিনাখন মোহিনী একাদশী হ'ব, 7 তাৰিখৰ পৰা 8 তাৰিখৰ দুপৰীয়ালৈ আছে। আপুনি বিভিন্ন ধৰণৰ দান ধ্যান, ব্ৰাহ্মণজনক সেৱা কৰক, আপুনি ফল পাব। গোটেই বছৰটো আপুনি টকা পইচাৰ কোনো ক্ষেত্ৰত অভাৱ নাপায়। ধন্যবাদ। এতিয়া মই আকৌ ৰাশিফললৈ গৈছোঁ। এতিয়া আহক সিংহ ৰাশিলৈ। লিঅ' ওৱান্স এণ্ড ওৱান্স, এই দুখন কাৰ্ড মতে কৰ্মত সপ্তাহটোত উন্নতিৰ যুগ, আনৰ পৰা প্ৰেৰণা পাব। ব্যৱসায় বাণিজ্যত যদিও লোকচানৰ সম্ভাৱনা, কিন্তু কিছু কিছু ক্ষেত্ৰত আৰ্থিক উন্নতিও হ'ব। সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলে কিছু শুভ ফল পাব। আগফালে কিন্তু তেনেকুৱা ভবা মতে ফল নাপায়, প্ৰেমত বাধা আছে। দুষ্ট লোকে আপোনাক বিপদত নিব পাৰে, গতিকে সাৱধান হওক। ভ্ৰমণৰ চিন্তা কৰি ভ্ৰমণ কৰক। ভ্ৰমণৰ ক্ষেত্ৰত সা সম্পত্তিক লৈ কিছু চিন্তা থাকিব, বাধা বিঘিনি আছে। কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব। এই সপ্তাহটোত যিমান পাৰে টোটেল সপ্তাহটো দান ধ্যান কৰক। বিশেষকৈ 7 তাৰিখৰ দিনা একাদশী ব্ৰত যদি আপুনি পালন কৰিব পাৰে, দান ধ্যান কৰে, বিশেষ শুভ ফল লাভ কৰিব পাৰিব। আৰু কৰ্মৰ ক্ষেত্ৰত আপুনি যদি আগবাঢ়ে তেতিয়া চাই চিন্তি আগবাঢ়ক। সপ্তাহটোৰ লাকি কালাৰ হ'ব চিলভাৰ কালাৰ, লাকি নাম্বাৰ হ'ব 1। এতিয়া কন্যা ৰাশি, ওৱান্স এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড মতে যান বাহনৰ পৰা সপ্তাহটোত সাৱধান হওক। নিজে ড্ৰাইভিং কৰোঁতে সাৱধান হওক, দুৰ্ঘটনাৰ যুগ আছে। ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব পাৰিব। বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক সপ্তাহটোত। এই সপ্তাহটোত
পাৰিলে নিজে এটা ক্ষীৰ আঙুঠি পিন্ধক, নতুবা পেটৰ সমস্যাত ভুগিব পাৰে, সাৱধান হওক। ভাতৃ আৰু পিতৃক লৈ কিছু চিন্তা থাকিব। এই সপ্তাহটো শেষৰ ফালে টকা পইচা হাতলৈ আহিব, প্ৰেমত সন্দেহ থাকি যাব পাৰে। গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোত অকণমান সেন্দুৰ, দক্ষিণা, ৰঙা বৰ্ণৰ কাপোৰ কানি সদবা দুখীয়া মহিলাক দান কৰক, ফল আহিব। ৰেড কালাৰ লাকি, 3 নাম্বাৰ লাকি। তুলা ৰাশি, লিব্ৰা, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে তীৰ্থ ভ্ৰমণ হ'ব পাৰে, বিভিন্ন দিশত ভ্ৰমণৰ যুগ, পৰিয়ালত শুভ সংবাদ পোৱাৰ সম্ভাৱনা, ব্যৱসায় বাণিজ্যত ধন ইনভেষ্ট কৰিব পাৰে, শুভ হ'ব, ভাল হ'ব, প্ৰেমত উৎসাহ থাকিব। এই সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব। অৱশ্যে শুক্ৰবাৰৰ পৰা, ফ্ৰাইডেৰ পৰা লাহে লাহে উন্নতি হ'ব। প্ৰেমত সন্দেহ থাকিব, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিব। এই সপ্তাহটোত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন দিশত যদি আপুনি উন্নতি লভিব খুজিছে, তেতিয়া ৰেগুলাৰলি কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক, আশীৰ্বাদ পাব, ভাল হ'ব। লাকি কালাৰ হ'ব ৰেড, লাকি নাম্বাৰ হ'ব 3। এতিয়া বৃশ্চিক ৰাশি, স্কৰপিঅ, পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে যান বাহনৰ পৰা সাৱধান হওক, বিশেষকৈ মঙলবাৰ দিনটো কোনো ধৰণৰ ড্ৰাইভিং নকৰিব। দাম্পত্য জীৱনত সমস্যাই দেখা দিব পাৰে, অযথা খৰচা পাতি বৃদ্ধি পাব। নিবনুৱাসকলৰ অৱশ্যে ভাল, কৰ্মসংস্থাপনৰ যোগ দেখুৱাই আছে। এই সপ্তাহটোত ঘৰখনত আলহীৰ আগমন হ'ব। শুক্ৰবাৰ দিনটো পালন কৰক, ব্যৱসায় বাণিজ্যত তেতিয়া সফলতা আহিব। সন্তানৰ শাৰীৰিক কিছু অৱনতি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক, শুভ ফল পাব। য়েলো কালাৰ লাকি, লাকি নাম্বাৰ 7। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, চেটিৰিয়াছ, পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে সপ্তাহটোত আলহীৰ আগমন মন আনন্দিত কৰিব, ব্যৱসায় বাণিজ্যত সফলতা লাভ। সন্তানৰ পৰা কিছু অশুভ ফল দেখুৱাই আছে, বিদ্যাত মধ্যম ফল, যান বাহন লাভৰ যুগ। এই সপ্তাহটোৰ শেষৰ ফালে সন্তানক লৈ অধিক চিন্তা, শাৰীৰিক সমস্যাই দেখা দিব পাৰে, ড্ৰাইভিং নকৰিব, বিশেষকৈ মঙলবাৰ দিনটো ড্ৰাইভিং নকৰিব। প্ৰেমত শুভ ফল পাব, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব। ধনু ৰাশিৰ জাতক জাতিকাসকলে হোৱাইট কালাৰটো ইউজ কৰিব পাৰে, লাকি নাম্বাৰ 6। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শনি অশুভ, গতিকে ৰেগুলাৰলি শনি মন্দিৰ দৰ্শন কৰক। যান বাহনৰ পৰা লাভৰ যুগ, ভ্ৰমণৰ যুগ আছে। ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগো আছে। অৱশ্যে মিডিল পাৰ্টলৈ কিছু বেয়া, অশুভ। থাৰ্ছডেৰ পৰা লাহে লাহে উন্নতি হ'ব, ভাল হ'ব। আৰু এই সপ্তাহটোত কিছু সমস্যা থাকিব, দাম্পত্য জীৱনতো সমস্যা আহিব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে দান ধ্যান কৰক। আৰু এই সপ্তাহটোত স্কাই ব্লু কালাৰটো ইউজ কৰক, লাকি নাম্বাৰ 3। কুম্ভ ৰাশি, একুৰিয়াছ, ওৱান্স এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব পাৰিলেও শনি অশুভ কাৰক, গতিকে শনিবাৰ দিনটো পালন কৰক, শনি মন্দিৰ দৰ্শন কৰক, শনি মন্দিৰত চাকি বন্তি আগবঢ়ালে ভাল ফল পাব। শৰীৰৰ প্ৰতি যত্ন লোৱাটো উচিত হ'ব। এই সপ্তাহটোত বিদ্যাত মধ্যম ফল পাব। কোনোবাই আপোনাক প্ৰতিশোধ ল'ব পাৰে, সাৱধান হওক। শাৰীৰিক সমস্যা থাকিব, প্ৰেমত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। সপ্তাহটোৰ শেষৰ ফালে সন্তানৰ শুভ। এই সপ্তাহত গ্ৰীণ কালাৰ ইউজ কৰক, ক্ৰীম বৰণটো আনলাকি, 3 নাম্বাৰটো লাকি। মীন ৰাশি, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে ভ্ৰমণাদিত শুভ, শুভ সংবাদ পোৱাৰ সম্ভাৱনা, ব্যৱসায় বাণিজ্যত ধনলাভৰ যুগ, প্ৰেমত উৎসাহ থাকিব। এই ৰাশিৰ জাতক জাতিকাসকলে আনৰ পৰা বেছি আশা নকৰিব। ক্ল'জ মানুহ আপোনাক শত্ৰুতা কৰিব পাৰে, সাৱধান হওক। পাৰিলে বেলৰ শিপা, বেলগছৰ শিপা তামৰ কবজত পিন্ধক। দেওবাৰ দিনটো পালন কৰক, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব, প্ৰেমত সন্দেহ থাকি যাব পাৰে। লাকি কালাৰ ৰেড, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 4। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম অহা সপ্তাহত। আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। যদি ব্যক্তিগতভাৱে মোৰ লগত দেখা কৰিব খুজিছে, নতুবা অনলাইনত এপইণ্টমেণ্ট ল'ব খুজিছে, নতুবা অনলাইনত আপোনাৰ হাতখন কুস্তি আদি চোৱাব খুজিছে, তেতিয়া মোৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyang@kiroyang.com। ধন্যবাদ, নমস্কাৰ।